জুৰিয়াত কংগ্ৰেছত খহনীয়া শতাধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিলে বিজেপিত জুৰিয়াৰ 10 গাঁৱত অনুষ্ঠিত সভাত শতাধিক কংগ্ৰেছ কৰ্মীয়ে পিন্ধিলে গেৰুৱা বসন ৰাজ্যৰ উন্নয়নৰ স্বাৰ্থত কংগ্ৰেছ এৰি বিজেপিলৈ অহা বুলি মন্তব্য নতুনকৈ যোগদান কৰা কৰ্মীসকলে আপোনাৰ পেটত আপোনাৰ গৰ্ভত 9 মাহ 9 দিন থাকি আচলতে এইটো আপোনাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মেজিক আৰু মামা মেজিক। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ ভাৰতবৰ্ষৰ 140 কোটি ৰাইজৰ কাৰণে যি কাম কৰিছে, হিন্দু মুছলিম সকলোকে লৈ যি কাম কৰিছে, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 3.5 কোটি ভাৰতীয় অসমৰ মানুহৰ কাৰণে যি কাম কৰিছে, এই লৈ আজি তেওঁলোক শিক্ষিত যুৱক তেওঁলোকে বুজি উঠিছে, তেখেতসকলে বুজি উঠিছে যে এই সময়ত আমি মোদী ডাঙৰীয়াৰ লগত থাকিব লাগে, বিজেপিৰ লগত থাকিব লাগে। গতিকে শিক্ষিত যুৱকসকল আকৌ তেওঁলোকে নিজৰ ঘৰখনলৈ ঘূৰি আহিছে বুলি তেওঁলোকে নিজে তেওঁলোকৰ বক্তব্য ৰাখিছে আৰু সেইকাৰণে ইয়াতে মোদীময় হৈ গৈছে। মহিলাসকলো আহিছে। আমি এতিয়া আমাৰ অগপ বিজেপি আমি মিত্ৰজোঁট একেলগে আছোঁ। আমাৰ সমষ্টিৰ অগপৰ সভাপতিও আছে, আমি সকলো আছোঁ। গতিকে এতিয়া নগাঁও লোকসভা খালি মোদী 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 মামা 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 হৈছে, বেলেগ ইয়াত একো নাই আৰু। নাই আপুনি ঘাটি বুলি কৈছে, ভেটি বুলি কৈছে। ঘাটি আৰু ভেটিটো ঠিকেই আছে, মাত্ৰ এতিয়া বিজেপিৰ ঘাটি আৰু মানে ভেটি হৈ গ'ল আৰু হ'বলৈকে হৈ গ'ল। ৰাতিপুৱা এতিয়া হৈ গ'ল, এতিয়া আপোনাৰ বিজেপিৰ ঘাটি আৰু ভেটি হৈ গ'ল ইয়াত আৰু এটা শব্দ নাইকিয়া হৈ গ'ল। এতিয়া আহি গ'ল বিজেপিৰ ঘাটি আৰু জয়লাভ কৰিব বুলি আশাবাদী। আমি এইটো ৰাইজে হৈছে গণতন্ত্ৰত আপোনাৰ ৰাইজে ৰজা আৰু মোৰ কাৰণেতো নগাঁও লোকসভাৰ ভোটাৰ ৰাইজ হৈছে মোৰ কাৰণে ভগৱান আৰু গতিকে তেখেতসকলে নিৰ্ণয় কৰিব। কিন্তু আমাৰ আশা যে আমি নগাঁও লোকসভাৰ মিত্ৰজোঁট AGP বিজেপি আমাৰ কেণ্ডিডেট আমাৰ জয় হ'ব আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ